নামানো বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিয়া নচলিব বলপূৰ্বকভাৱে জাপি দিয়া নচলিব জিন্দাবাদ সিদ্ধান্ত আৰু আমাৰ দাবী খুবেই স্পষ্ট যে আমি অসমত কোনো কাৰণতে কা প্ৰযোজ্য হ'বলৈ নিদিওঁ। কা সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি স্থিতি বা সিদ্ধান্ত, সেই সিদ্ধান্ত পূৰ্বৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ততে আমি আজিও অটল আছোঁ। আমাৰ সিদ্ধান্ত অচল আৰু অটল। আমি এই সিদ্ধান্তৰ পৰা এক খোজো ইফাল সিফাল হ'ব নোখোজো। এইকাৰণেই যে আজি অসমীয়া জাতিৰ অস্তিত্ব সংকটৰ দুৱাৰদলিত অৱস্থিত হৈছে। আমাৰ ভাষা সংস্কৃতি বিপদাপন্ন, আমাৰ অসমীয়া মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে। তাৰ পিছতো আকৌ এনেধৰণে কা প্ৰযোজ্য কৰি বিদেশীৰ বোজা আমাক জাপি দিব, এই কথাটো আমি কোনো কাৰণতে গ্ৰহণ কৰি নলওঁ। গতিকে কা আমি অসমত প্ৰযোজ্য হ'বলৈ নিদিওঁ। আৰু তাৰ পৰিৱৰ্তে আমি কৈছোঁ যে অসমত অনতি বিলম্বে আন্তঃৰাজ্যিক পাৰপত্ৰহে প্ৰৱৰ্তন কৰিব লাগে। যে আন্তঃৰাজ্যিক পাৰপত্ৰ যদি প্ৰৱৰ্তন কৰা যায়, তেনেহ'লে প্ৰব্ৰজনৰ লগে লগে ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্যৰ পৰা অসমলৈ আগ্ৰাসন হৈছে, সেই আগ্ৰাসনো বন্ধ হ'ব। কাৰণ অসমীয়া মানুহৰ সংখ্যা 2011 চনৰ লোকপিয়লত 48%। আৰু আজি যদি লোকপিয়ল কৰা যায়, হয়তো 40% মানলৈকে অসমীয়া মানুহৰ সংখ্যা গুচি যাব। গতিকে এইখন অসমত আমি ইতিমধ্যেই 50% তললৈকে আহিছোঁ, আৰু তললৈকে আমি যাব নোখোজো। গতিকে ইয়াত আৰু এজনো বিদেশীৰ বোজা আমি ল'ব নোখোজো। গতিকে সেইকাৰণে কা প্ৰযোজ্য হ'বলৈ আমি নিদিওঁ। তাৰ পৰিৱৰ্তে ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিবৰ কাৰণেহে আমি দাবী জনাইছোঁ। মই আগতেও কৈছোঁ যে নিৰ্বাচনৰ প্ৰাক্ষণত এই কাৰণেই ঘোষণা কৰে, প্ৰধানকৈ সমগ্ৰ ভাৰতবৰ্ষত যিমানবিলাক বিষয়, সেই বিষয়বিলাকতকৈ পশ্চিমবংগৰ নিৰ্বাচনৰ যিটো বিষয় বা পশ্চিমবংগ কেন্দ্ৰিক তেওঁলোকৰ যিবিলাক সিদ্ধান্ত, সেই সিদ্ধান্তটো আগবঢ়াই লৈ যাবৰ কাৰণেহে এনেধৰণে তেওঁলোকে পশ্চিমবংগৰ সভা সমিতিবিলাকত সকলো সময়তে কা প্ৰযোজ্য কৰা হ'ব বুলি কয়। ইয়াৰ পূৰ্বে অমিত শ্বাহ ডাঙৰীয়াও কৈছিল যে অনতি বিলম্বে কা প্ৰযোজ্য কৰা হ'ব, এমাহৰ ভিতৰত কা প্ৰযোজ্য কৰা হ'ব। কিন্তু আজি এই পৰ্যন্ত আমি আপোনালোকক জনাব খোজো যে সুপ্ৰিম কোৰ্টত আমিও কা বাতিল কৰিব লাগে বুলি আমি গোচৰ আমিও দিছোঁ। গতিকে কোৰ্টত এই পৰ্যন্ত তেওঁলোকে ৰুলবিলাক ফ্ৰেম কৰিয়ে দিব পৰা নাই। গতিকে হিন্দুৰ প্ৰতি বা শৰণাৰ্থীৰ প্ৰতি যদি তেওঁলোকে দায়বদ্ধ হ'লহেঁতেন, তেনেহ'লে নিশ্চয় আজি 5 বছৰে ৰুলবিলাক ফ্ৰেম কৰি সুপ্ৰিম কোৰ্টত দিবলৈ তেওঁলোকে সময় নল'লেহেঁতেন। গতিকে তেওঁলোকে হিন্দু শৰণাৰ্থীয়ে হওক বা হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰতে হওক বা বঙালী সম্প্ৰদায়ৰ মানুহৰ ওপৰতে হওক, তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতি কৰিছে। এই বিষয়টো মই ভাবোঁ আমাৰ মানুহবিলাকে বুজি পোৱাটো উচিত। গতিকে সেইকাৰণে আমি কোনো কাৰণতে অসমত কা প্ৰযোজ্য হ'বলৈ নিদিওঁ। আমি অটল আৰু তাৰ পৰিৱৰ্তে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আমি চাওক, আমি এটা গণতান্ত্ৰিক সংগঠন, এখন গণতান্ত্ৰিক দেশৰ আমি নাগৰিক। প্ৰতিবাদটো আমি কৰিমেই। প্ৰতিবাদলৈ ভয় কিন্তু চৰকাৰে কৰে কাৰণে আপোনালোকে দেখিব আমাৰ পিছফালে যিখন বেনাৰ আছে, সেইখন সোণাৰাম হাইস্কুলৰ খেলপথাৰত বুলি আছে এই প্ৰতিবাদী স্থলীৰ নাম। কিন্তু যোৱাকালি আমাৰ সন্ধিয়া যেতিয়া তাতে আমাৰ ব্যৱস্থা কৰা হ'ল, কৰাৰ লগে লগে আমাৰ যিটো পাৰ্মিশ্যন বাতিল কৰি দিলে। গতিকে আমি মূল যিটো বিষয়, সেই বিষয়টো আগবঢ়াই লৈ যাব খোজো। গতিকে আমি কেতিয়াও সংঘাত বা এনেধৰণৰ অগণতান্ত্ৰিকভাৱে আগবাঢ়িব নোখোজো। সেইকাৰণে আমি ঠিক আছে, তেওঁলোকে আমাক ইয়াতে দিছে ঠাই, আমি এই ঠাইৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ জনসাধাৰণৰ ওচৰলৈকে আপোনালোকৰ জৰিয়তে বাৰ্তাটো লৈ যাব খোজো যে আমি এটা গণতান্ত্ৰিক সংগঠন আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থাই আমি আন্দোলন কৰিম। বিভিন্ন কাৰণত কা আন্দোলন স্থবিৰ হৈছিলে, দেখিছে আপোনালোকে। কভিড আহিলে, অন্যতম কাৰণটো কভিড অহাৰ কাৰণে লকডাউন হ'ল। গতিকে লৈ পেলাই আৰু কেন্দ্ৰীয় চৰকাৰেও কা সম্পৰ্কত কোনো স্থিতি স্পষ্ট কৰা নাছিল। এটা পৰ্যায়লৈকে আমি ভাবিছিলোঁ এই বিষয়টো তেওঁলোকে বাদেই দিলে নেকি, কাৰণ 5 বছৰে ৰুলবিলাক ফ্ৰেম কৰি পেলাই তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ত বা সুপ্ৰিম কোৰ্টত দিবগে পৰা নাই। গতিকে তেওঁলোকেও
এটা পৰ্যায়ত এই সম্পৰ্কত নৰম এটা ভূমিকা লৈছিল, কিন্তু নিৰ্বাচন যিহেতু 24 চনত আহিল, গতিকে তেওঁলোকে আকৌ ভোটৰ ৰাজনীতি কৰিব লাগে। গতিকে এমাহ দুমাহ আকৌ তেওঁলোকে কাৰ সম্পৰ্কত এনেধৰণৰ মন্তব্য দিব? গতিকে দেশৰ সুপ্ৰিম কোৰ্টতো গোচৰ চলি আছে। এই পৰ্যন্ত আমাৰ যিসকল আমি আবেদনকাৰী সংস্থা আছো, সেই সংস্থাবিলাকৰ অধিবক্তাৰ বক্তব্য শুনাই নাই, কাৰণ তেওঁলোকে ৰুল ফ্ৰেম কৰি তাত দিয়াই নাই। ৰুল ফ্ৰেম কৰি দিয়াৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দুই পক্ষকে মাতিব, মাতাৰ পিছত কি সিদ্ধান্ত হ'ব। গতিকে যিবিলাক মন্ত্ৰী বিধায়কে ইমিডিয়েট প্ৰযোজ্য কৰা হ'ব বুলি কৈ আছে, এইবিলাকো মই ভাবো অগণতান্ত্ৰিক কথা কৈছে, অসাংবিধানিক কথা কৈছে, কাৰণ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে তেওঁলোকে অৱস্থান কৰিছে। মই ভাবো তেওঁলোকৰ বিৰুদ্ধেও আইনী প্ৰক্ৰিয়া হোৱাটো উচিত। কিছুমান দুৰ্ভাগ্যজনক কথাবিলাকে নিশ্চিতভাৱে মানুহৰ মনত এটা সন্দেহৰ ভাৱ সৃষ্টি কৰে, কিন্তু যিমানেই সন্দেহৰ ভাৱ সৃষ্টি নকৰক কিয়, এই পৰ্যন্ত অসমখনক ভাল পোৱা, জাতিটোক ভাল পোৱা, আমাৰ ভাষা সংস্কৃতিক ভাল পোৱা মানুহৰ অভাৱ হোৱা নাই। কোনোবা দুজন গুচি গ'লে আকৌ 4জনে আহি নেতৃত্ব ল'ব। মই ভাবো যে অসমৰ ভাষা সংস্কৃতি, অসমৰ ঐতিহ্য, অসমৰ পৰম্পৰাক ভাল পোৱা মানুহ এতিয়াও কমি যোৱা নাই। দুজন গ'লে 4জনে আহি তাৰ নেতৃত্ব ল'ব।